মেট্ৰিক পৰীক্ষা 2027 কাৰণে মেথছৰ অনুশীলনী 1.2 মানে ইম্পৰ্টেণ্ট কমন কুৱেশ্যন মই তোমালোকৰ কাৰণে লৈ আহিছোঁ। চোৱা এইটো যিটো নেকি প্ৰমাণ কৰিব লাগে 3+2√5 অপৰিমেয়, এইটো আহিছিল আমাৰ 2016 আৰু 2020ত। চোৱা তাৰপিছত আহিছে আমাৰ 2 নম্বৰ প্ৰশ্ন, প্ৰমাণ কৰা যে 3√2 অপৰিমেয় সংখ্যা, এইটো আহিছিল আমাৰ SSLC 2018ত। এই প্ৰশ্নকেইটা বহুত মানে 99% ষ্টুডেণ্টে এৰি থৈ আহে, কিয়নো সিহঁতে মানে শিকি নাযায় বা মানে সিহঁতে বুজি নাপায় মানে কোনটো প্ৰশ্ন আহিব। চোৱা ইয়াত আহিছিল SSLC 2018ত। তাৰপিছত চোৱা এইটো যে কৈছে যে প্ৰমাণ কৰা যে অপৰিমেয় সংখ্যা √2, এইটো আহিছিল আমাৰ SSLC 2019ত। আৰু এইটো যে প্ৰমাণ কৰা √7, এইটো অপৰিমেয় সংখ্যা প্ৰমাণ কৰিব লাগে, এইটো আহিছিল আমাৰ 2020ত, 6 বছৰ আগত। তাৰপিছত চোৱা দেখুওৱা যে 5 - √3 এটা অপৰিমেয় সংখ্যা, এইটো আহিছিল আমাৰ SSLC 2023ত। এই প্ৰশ্নকেইটা 1.2 মানে মেথছৰ কাৰণে কমন মানে তুমি ধৰি ল'ব পাৰিবা, কিয়নো ইয়াৰ পৰাই আহিছে, মানে আমি লাষ্ট 7 বছৰৰ ট্ৰেণ্ড চাইছোঁ, এইকেইটা প্ৰশ্ন আহিছে, গতিকে তুমি ভালকৈ শিকি যাবা। আৰু এটা মই ইয়াত এড কৰি দি আছোঁ, √5 এটা অপৰিমেয় সংখ্যা প্ৰমাণ কৰা যায়, এইটো তুমি শিকিবা। আৰু নোটছখিনি তুমি পাবলৈ হ'লে মোক কমেণ্ট কৰা, মই ভালকৈ ছল্ভ কৰি ৰাখি দিছোঁ PDF লাগিলে কমেণ্ট কৰা।